জ্ঞানজ্যোতি কোচিং লগে সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম স্থানাংক জ্যামিতি অনুশীলনী 7.1 আৰু অনুশীলনীত যোৱাৰ আগতে মই দূৰত্ব সূত্ৰ অলপমান ৰিভাইজ কৰি ল'ব বিচাৰিছিলো। ইয়াতে এটা বিন্দু আছে a, ধৰা হ'ল a স্থানাংক আছে x1 y1 আৰু এটা আছে বিন্দু b, ইয়াৰ স্থানাংক আছে x2 y2। তো পাৰ্ট 1 ত মই সকলোবোৰ কথা কৈ দিছিলো, যিসকলে এতিয়া পাৰ্ট 1 চোৱা নাই যেন চাই লয়। এতিয়া ab ইকুৱেল তোমালোকৰ মনত আছে এইটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। ঠিক আছে, এতিয়া ইয়াতে এটা কথা আহিব, এই দূৰত্ব সূত্ৰটো কি হৈ আছিল, যিকোনো দুটা বিন্দুৰ দূৰত্ব সূত্ৰ। আৰু যদি যিকোনো দুটা বিন্দুৰ মাজৰ এটা মূল বিন্দু হয়, মানে মূল বিন্দুৰ পৰা দূৰত্ব সূত্ৰ, গতিকে এটা বিন্দু যদি মূল বিন্দু হৈ গয় তেতিয়া হলে এনেকুৱা হ'ব, এটা বিন্দু হল মূল বিন্দু, ই ফিক্সড হৈছে, ইয়াৰ স্থানাংক কিমান আছিল 0,0, ইয়াৰ x ৰ মানো 0, y মানো 0 আৰু বিন্দুটোৰ নাম o means origin, ইংলিছত origin বুলি কয়। আৰু এটা বিন্দু মই ভাবি ললো যিকোনো এটা বিন্দু p, তো ইয়াৰ স্থানাংক x y, ইয়াতে আমি x1 y1 বুলি ধৰাৰ কোনো কথা নাই, কাৰণ এটা স্থানাংকটো আমি গমে পাইছো কিমান 0 0 আৰু এটা স্থানাংক মানে যিকোনো আছে, গতিকে ইয়াৰ স্থানাংক আমি ধৰি ললো xy। তো ইয়াতে কি আছিল, দুটা বেলেগ বেলেগ বিন্দু আছিল যিবিলাকৰ স্থানাংক আমি xy হিচাপত লিখো, গতিকে xy বুলি লিখিলে কনফিউজন আহি যায়, সেইটো কাৰণে আমি x1 y1 x2 y2 বুলি ধৰি লৈছিলো। তো যদি এটা বিন্দু মূল বিন্দু হয় তেতিয়া হলে OP ইকুৱেল কি হ'ব, সো যদি আমি আগৰ সূত্ৰ মতে চাব যাও, এইটো কি হ'ব x1 y1 আৰু এইটো কি হ'ব x2 y2। আগৰ সূত্ৰ মতে চাও কি হয়, সূত্ৰটো এবাৰ মই লিখি লৈছো, x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। এতিয়া চোৱা, ইয়াতে এই দুটা বিন্দুৰ কাৰণে x2 কিমান হয়, এইটো হল x2, x2 ৰ মান কিমান হয় x মাইনাস x1 কিমান হয় ইয়াতে 0 হোল স্কয়াৰ প্লাস y2 কিমান আছে, y2 ৰ মান হল এইটো y মাইনাস y1 কিমান আছে 0, ইয়াক হোল স্কয়াৰ লিখিলো। এতিয়া x ৰ পৰা 0 গলে কিমান হ'ব, x এ থাকি যাব স্কয়াৰ প্লাস y ৰ পৰা 0 গলে y এ থাকি যাব স্কয়াৰ। গতিকে মূল বিন্দুৰ পৰা যদি দূৰত্ব উলিয়াব দিয়ে তেতিয়া হলে একেবাৰে সিম্পল সূত্ৰ, যিটো বিন্দুৰ দূৰত্ব উলিয়াব দিয়ে সিটো বিন্দুৰ স্থানাংক কেইটা স্কয়াৰ কৰি পেলাই এনেকৈ এড কৰি দিলে হ'ল, যোগ কৰি দিলে হ'ল। আমি পিছত পাম যদি কিবা কোৱেশ্চনত আহে। মই আৰু এটা কথা কৈ ল'ব বিচাৰিছো, ইয়াতে x অক্ষৰ ওপৰত থকা বিন্দুৰ আৰ্হি, মানে বিন্দু এটা যদি x অক্ষৰ ওপৰত থাকে, এতিয়া মই কাৰ্টেজিয়ান যিটো স্থানাংক প্ৰণালী, সেই স্থানাংক প্ৰণালী মতে এইটো ড্ৰ কৰি ললো। এইটো কি হয় x, এইটো x ড্যাশ, এইটো y, এইটো y ড্যাশ। মই ভাবি লৈছো তোমালোকে এইখিনি কথা জানা, তো পাৰ্ট 1 চাই লবা যিসকলে বুজি নোপোৱা এইখিনি। তো এই x অক্ষৰ ওপৰত মই তিনিটা বিন্দু ললো, সাপোজ এনেকুৱা 1 2 3 4 5 আৰু এফালে -1 -2 -3 -4। এই x অক্ষৰ ওপৰত থকাকে মই সাপোজ তিনিটা বিন্দু ললো, এটা বিন্দু হল এইটো বিন্দুৰ নাম দিলো মই a, এই বিন্দুটোৰ স্থানাংক কিমান হ'ব, ইয়াৰ পৰা মই 2 লৈকে আহিছো, গতিকে x ৰ মান 2, y কোনোবা ফালে গৈছো নেকি, যোৱা নাই, গতিকে y ৰ মান 0। আৰু এটা বিন্দু ভাবি ললো, এই বিন্দুটো b, জাস্ট নাম দিছো নিজৰ ফালৰ পৰা। x এই মূল বিন্দুৰ পৰা কিমান ঘৰ আহিছে, ই x ৰ প্লাসৰ ফালে আহিছে, মানে ধনাত্মক দিশত আহিছে, গতিকে এই x ৰ মান কিমান হ'ব 5, আৰু y কোনোবা ফালে গৈছো নেকি, কোনো ফালে যোৱা নাই, গতিকে y ৰ মান হ'ব 0। ঠিক তেনেকুৱা ঋণাত্মক দিশতো আৰু এটা মান লও আমি, যেনেকে ধৰি লোৱা যে এইটো লৈছো, এতিয়া এইটো বিন্দুৰ নাম c দিলো মই। মূল বিন্দুৰ পৰা 3 ঘৰ আহিছে আৰু 3 ঘৰ কিহত আহিছে, ঋণাত্মক দিশত আহিছে, নিগেটিভ ডিৰেকচনত আহিছে, গতিকে x ৰ মান -3 আৰু y ৰ মান কিমান হ'ব 0, কাৰণ ই ওপৰ ফালে তল ফালে কোনো ফালে যোৱা নাই। ঠিক আছে, তো এতিয়া এই বিন্দুকেইটাৰ স্থানাংক মই লক্ষ্য কৰো, বিন্দুকেইটাৰ স্থানাংক কেনেকুৱা ধৰণত আছে চোৱা।
এটা হল a স্থানাঙ্ক কিমান আছে 2,0 এটা হল b ৰ স্থানাঙ্ক কেনেকুৱা আছে 5,0 এটা c স্থানাঙ্ক কেনেকুৱা আছে -30 তে ইয়াতে এটা কথা মন কৰিবা যে এই যি কেটা y মান আছে কমাৰ পিছৰ ফালে কি থাকে সদায় y মান থাকে y স্থানাঙ্ক কিমান হয় সদায় 0 হৈছে ঠিক আছে মানে ইয়াতে কি হল y ৰ মান সদায় কিমান হ'ব 0 হ'ব গতিকে এটা বিন্দু যদি এই x অক্ষৰ ওপৰত থাকে তাৰ আৰ্হিটো কেনেকুৱা হয় বিন্দুটো দেখাত কেনেকুৱা হয় সাপোজ বিন্দুটোৰ মই স্থানাঙ্ক লিখিলো x, y গতিকে বিন্দুটোৰ স্থানাঙ্ক কেনেকুৱা হ'ব x ৰ মান থাকিব x ৰ যিকোনো এটা মান থাকিব কিন্তু y ৰ মান থাকিব নেকি ইয়াতে y ৰ মান নাথাকে গতিকে x, 0 গতিকে x অক্ষৰ ওপৰত যদি বিন্দু এটা থাকে সেই বিন্দুটো দেখাত কেনেকুৱা হয় এনেকুৱা হয় x ৰ মান থাকে কিন্তু y ৰ মান নাথাকে x ৰ মান যিকোনো হ'ব পাৰে যিকোনো পজিটিভ নাম্বাৰছ নেগেটিভ নাম্বাৰ যিকোনো হৈ যাব পাৰে কিন্তু y ৰ মান সদায় কি হ'ব 0 হ'ব ঠিক তেনেকৈ এটো তোমালোকে কৰি চাবা যদি y অক্ষৰ ওপৰত মই তিনিটা বা যিমানটাই বিন্দু নলও কিয় y অক্ষৰ বিন্দু কেটা যদি চাও তেতিয়াহলে তাৰ স্থানাঙ্ক বিলাক এনেকুৱা হ'ব x ৰ মান সদায় 0 পাবা আৰু y কিবা এটা মান পাবা গতিকে গঠৰ কথাটো এনেকুৱা ধৰণৰ সিম্পল হয় যে x অক্ষৰ ওপৰত থাকিলে x ৰ মান থাকে y অক্ষৰ ওপৰত থাকিলে সদায় y ৰ মান থাকিব এটা আমি অনুশীলনলৈকে আগবাঢ়ো অনুশীলনীটো কৰি থকা সময়ত তোমালোকে নিজৰ কিতাপখন লগত ৰাখিবা তা কোৱেশ্চন নম্বৰ 1 2 সো 1ত কি দিছে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা গতিকে মই ইয়াৰ পৰা একৰ 2 নম্বৰটো কৰি দিছো সো বিন্দু কেটা কি দিয়া আছে এটা হল -5 7 আৰু এটা আছে -1 3 গতিকে অলপ বুজাত সুবিধা হোৱাৰ কাৰণে মই বিন্দু বিলাকৰ নাম ধৰি ললো ধৰা হল প্ৰদত্ত বিন্দু দুটা কি বুলি ধৰি ললো এই যে বিন্দু বিলাক আছিল ইহঁতৰ একো নাম নাছিল গতিকে মই ধৰি লৈছো যে প্ৰথম বিন্দুটো a এৰ স্থানাঙ্ক কিমান আছে -5 7 আৰু b বুলি ধৰি লৈছো সেকেন্ড বিন্দুটো b ৰ মান কিমান আছে -1 3 এতেকে এই a আৰু b বিন্দু দুটা ধৰি লোৱা যে এইটো এটা বিন্দু a এইটো বিন্দুটো b গতিকে a আৰু b ৰ মাজৰ দূৰত্ব কিমান হ'ব ab ৰে আমি কম গতিকে ab ৰ সূত্ৰটো মই এবাৰ লিখি লৈছো কিন্তু লিখিব নালাগে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া চোৱা এইটো প্ৰথম বিন্দু গতিকে এইটোত মই x1 y1 বুলি ভাবি লম এইটো দ্বিতীয় বিন্দু গতিকে সবতে 2 2 লগাই দিম x2 y2 এতিয়া ইহঁতৰ পৰা মান বিলাক চাই পেলাই ইয়াতে লিখা x2 কিমান আছে ইয়াতে -1 আছে এইটো x2 -1 আছে গতিকে -1 x2 ৰ মান হল -1 তাৰ পিছত a -2 আছে মাইনাস দিলো x1 ৰ মান কিমান আছে চোৱা ইয়াৰ পৰা এইটো হল x1 ৰ মান কিমান আছে -5 আছে গতিকে তোমালোকে আচ্ছা মই ভাঙি পাতিয়ে লিখি দিছো এই মাইনাসৰ কাৰণে এইটো মাইনাস দিলো আকৌ ইয়াৰ পিছত কি আছে -5 আছে এইটো হল x2 ৰ মান এইখিনি হল x1 ৰ মান আৰু মাজত মাইনাস চিহ্নটো আছে যেহেতু আৰু এটা প্ৰথম ব্ৰেকেট মাজত ইউজ হৈছে গতিকে মই ইয়াতে দ্বিতীয় বা তৃতীয় ব্ৰেকেট মই তৃতীয় ব্ৰেকেট লৈ ললো ইয়াৰ ওপৰত স্কয়াৰ x2 - x1 আৰু গোটেইখিনিৰ ওপৰত স্কয়াৰ আছে এইটো প্লাস আছে প্লাস দিলো এবাৰ কি আছে y2 - y1 y2 ৰ মান কিমান আছে এইটো হল y2 3 minus y1 ৰ মান কিমান আছে এইটো 7 7 হোল স্কয়াৰ এতিয়া ব্ৰেকেটৰ ভিতৰখিনি প্ৰথমে সলভ কৰি ল'ব লাগিব -1 আছে -1 লিখিলো এইটো মাইনাসে ব্ৰেকেট কেনেকৈ উঠায় মাইনাস আৰু মাইনাস পূৰণ কৰি দিবা মাইনাসে কি হৈ যাব প্লাস হৈ যাব বাকি 5 গোটেইখিনি ওপৰত স্কয়াৰ আছে প্লাস এইখিনি ব্ৰেকেটৰ ভিতৰখিনি সলভ কৰা যোগ বিয়োগ কৰা প্ৰথমে শিকাইছো যদি কাৰোবাৰ প্ৰবলেম থাকে তেতিয়া হলে বেসিক অফ ম্যাথমেটিক্স বুলি যেটো ভিডিও আছে এটো চাই লবা 3 - 7 কিমান হ'ব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে কিমান 7 ৰ পৰা 3 গলে 4 ডাঙৰটোৰ আগত মাইনাস চিন আছে মাইনাস দিলো গোটেইখিনি ওপৰত স্কয়াৰ আছে বহুত ভাঙি পাতি কৰি দিছো ইমান ভাঙি পাতি নিলিখিলে কথা নাই বুজিবৰ সহজ কাৰণে কৈ দিছো তা 5 ৰ পৰা 1 গলে কিমান হ'ব
4 স্কয়াৰ ইয়াতে ব্ৰেকেট নিদিলে কোনো কথা নাই যেহেতু এটা নম্বৰ আছে প্লাস এতিয়া সা মাইনাস সংখ্যা এটাক যেতিয়া স্কয়াৰ কৰা যায় -4 হোল স্কয়াৰ মানে কি -4 ৰ লগত -4 পূৰণ কৰিব লাগে -7 প্লাস হৈ যায় 4 4 গুণ 16 গতি এটো 16 হৈ যাব এতিয়া 4 স্কয়াৰ মানে কিমান হ'ব 16 প্লাস 16 ৰুট ওভাৰ কিমান হ'ব 32 এতিয়া ৰুট ওভাৰৰ পৰা সংখ্যাবোৰ কেনেকৈ বাহিৰত আহে এটো ইয়াতে চাব পাৰা ছুটিহৰণ কৰিব লাগে যিকোনো সংখ্যা 32 আছে ইয়াক তুমি ছুটিহৰণ কৰা 2 এৰে কৰা ছুটিহৰণ কৰা কৈছো আগতে গতিকে মই ইমান এক্সপ্লেইন নকৰো ইয়াতে 2 16 2 এৰে 8 2 এৰে 4 2 এৰে 2 গতিকে 32 মানে কিমান হৈ আছে ইয়াৰ ভ্যালুটো 32 মানে হৈছে 2 কেবাৰ পূৰণ হৈছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 5 বাৰ হৈ আছে গতিকে যেতিয়া সংখ্যা এটা ৰুট ওভাৰ এই সংখ্যাবোৰ ৰুট ওভাৰৰ পৰা বাহিৰত উলিয়াই আনিব লাগে কি কৰিব লাগে দুটা একে একে সংখ্যাৰ পৰা মানে একে একে সংখ্যাৰ জোড়া বনাই লবা যেনেকৈ 2 দুটা একে আছে জোড়া বনালো এই দুটা 2 আছে ইহতৰ মাজত জোড়া বনালো আৰু যেটো জোড়া মানে নহয় হেতু থৈ দিবা দুটা দুটা সংখ্যাৰ পৰা এটা এটা বাহিৰত আহিব যেহেতু ৰুট ওভাৰ 32 লিখিছো দুটা 2 ৰ পৰা এটা 2 আহি গল পূৰণ আকৌ এই দুটা 2 ৰ পৰা আৰু এটা 2 আহি গল পূৰণ এই দুইটো ইয়াৰ কোনো জোড়া হোৱা নাই গতিকে এটো ৰুট ওভাৰৰ ভিতৰতে থাকি যাব কিমান হ'ব এটো 2 2 গুণ 4 ৰুট ওভাৰ 2 4 ৰুট 2 এনেকে বৰ্গমূল উলিয়াওতে এনেকে বৰ্গমূল উলিয়াব লাগে আৰু লগতে যদি যিকোনো সংখ্যা যেহেতু পূৰ্ণবৰ্গ নহয় 32 ইয়াৰ পৰাও যদি মান কিবা বাহিৰত উলিয়াব বিচাৰা ইয়াতো যদি লিখি দিয়া এনেকে হৈ যাব হলেও এইখিনি অকমান সলভ কৰি দিলে ভাল 4 ৰুট ওভাৰ 2 একক যেহেতু দুটা বিন্দুৰ মাজত আমি দূৰত্ব উলিয়াই আছো গতিকে আমি কি লিখিব লাগিব একক বুলি লিখিব লাগিব ইয়াতে কোনো আন দূৰত্ব নিচিনাকে সেন্টিমিটাৰ মিটাৰ এইবিলাক লিখিব নালাগে স্থানাঙ্ক জ্যামিতিত জাস্ট একক বুলি লিখি থৈ দিবা এটো কোৱেশ্চন নম্বৰ 1 ৰ 2 গতিকে মানে 1 ৰ 2 নহয় 1 ৰ 3 এটো 3 হ'ব এটো মই লিখি লৈছো আগৰ নিচিনাকে ধৰি লৈছো প্ৰদত্ত বিন্দু দুটা এটা a এটা b যেহেতু বিন্দু বিলাকৰ একো নাম নাছিল হেতু কাৰণে আমি বিন্দু বিলাকৰ নাম ধৰি লৈছো যাতে দূৰত্বটো আমি কেনেকৈ লিখিব পাৰিম এটা ab ইয়াতো ঠিক তেনে আগৰ নিচিনাকে চ এটো কি হ'ব x1 এটো y1 প্ৰথম বিন্দুৰ কাৰণে x1 y1 এটো দ্বিতীয় বিন্দু গতিকে x2 y2 বুলি ধৰি লৈছো যাতে একো কনফিউজন নহয় এতিয়া সূত্ৰটো এবাৰ লিখি লৈছো x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া মান বিলাক আমি বহুৱাই যাম x2 ৰ মান কিমান আছে চ -a গতিকে -a লিখিলো x2 হল -a লিখিলো এটো মাইনাস আছে ইয়াতে মাইনাস দিলো x1 কিমান আছে এটো হল x1 a স্কয়াৰ প্লাস y2 কিমান আছে চ এটো হল y2 মানে কিমান আছে -b তাৰপিছত সূত্ৰ মতে এটো কি আছে মাইনাস আছে মাইনাস দিলো এই মাইনাসটো হল এটো মাইনাস তাৰপিছত y1 কিমান আছে b আছে ইয়াতে হোল স্কয়াৰ এতিয়া এইবোৰ যোগ বিয়োগ আগতে যেটো কৈ দিলো গতিকে এটো কেনেকৈ কৰিব লাগে মাইনাস টুৱাইছে হৈ যাব যদি যোগ বিয়োগত কিবা কনফিউজন থাকে আগৰ ভিডিও চাই লবা মাইনাস টুৱাইছে হোল স্কয়াৰ প্লাস এটো মাইনাস টুৱাইস b হোল স্কয়াৰ এতিয়া যেহেতু মাইনাস আছে আৰু ইয়াতে কি আছে স্কয়াৰ আছে মোবাইলটো পৰি গৈছিল যিকিন হক -2a হোল স্কয়াৰ আছে ইয়াতে মাইনাস আছে যেহেতু স্কয়াৰ আছে গতিকে মাইনাসটো গুছি যাব গতিকে a স্কয়াৰটো 2 ৰ ওপৰতো হৈ যাব a ৰ ওপৰতো হৈ যাব 2 ৰ ওপৰত যদি স্কয়াৰ থাকে কিমান হ'ব 4 হ'ব আৰু a স্কয়াৰ মানে a স্কয়াৰ প্লাস ইয়াতো ঠিক তেনেকৈ 2 স্কয়াৰ মানে কিমান হ'ব 4 আৰু ইয়াতে b স্কয়াৰ এতিয়া চোৱা ৰুট ওভাৰৰ ভিতৰতে আমি কি কৰিব পাৰো ইয়াতে 4 আছে ইয়াতে 4 আছে 4 এটা কমন লৈ লব পাৰো যদি এই 4টো কমন আহি গল ব্ৰেকেট ইয়াতে কি থাকি গল a স্কয়াৰ প্লাস ইয়াতে কিমান থাকি গল 4টো যেটো কমন আহি গল ইয়াতে কিমান থাকি গল b স্কয়াৰ এতিয়া চোৱা এই 4ৰ লগত এইখিনি কি হৈছে এইখিনি এটা সংখ্যা আৰু এই গুটেখিনি ভাবি লোৱা যে এটা কিবা এটা বস্তু হয় তো এই দুটা যেটো পূৰণ হৈছে গতিকে আমি 4টো ৰুট ওভাৰৰ পৰা বাহিৰত উলিয়াই আনিব পাৰো
যদি আগৰ নিচিনাকৈ কৰি যাওঁ 4 মানে কিমান হ'ব 2 * 2 গতিকে ৰুট ওভাৰৰ পৰা যদি বাহিৰত উলিয়াই আনিব লাগে দুটা 2ৰ পৰা এটা 2 আহি যায় এইটো ৰুট ওভাৰ 4 মানে কিমান হয় 2 হয় আৰু ৰুট ওভাৰৰ ভিতৰত কিমান থাকি যাব a² + b² আৰু এইটো যেহেতু কি আছিল দূৰত্ব এই a আৰু b বিন্দু দুটাৰ মাজত দূৰত্ব উলিয়াব লগা আছিল গতিকে এইটো আমি কি লিখি দিম একক বুলি লিখি দিম ইয়াতে The 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে তিনিটা বিন্দু দিয়া আছে আৰু এই বিন্দু কেইটা একে ৰেখীয় হয় নে নহয় নিৰ্ণয় কৰিব দিছে এতিয়া একে ৰেখীয় বুলি ক'লে কি বুজায় সেইটো প্ৰথমে চাই লওঁ একে ৰেখীয় মানে কি এটা বিন্দুৰ ওপৰতে আছে যেনেকৈ এইটো এটা বিন্দু a এইটো এটা বিন্দু b আৰু এটা বিন্দু আছে c একে ৰেখীয় মানে কি হয় এই গোটেই কেইটা বিন্দু এই তিনিটা বিন্দুৰ মাজেৰে আমি এটা লাইন এনেকে টানি দিব পাৰো এইটো এটা কি হয় ৰেখা হয় গতিকে এই এটা ৰেখাৰ ওপৰতে a বিন্দু b বিন্দু আৰু c বিন্দু মানে এই তিনিটা বিন্দুৱে এটা ৰেখাৰ ওপৰত আছে সেইটো কাৰণে আমি এটো কি বুলি কম একে ৰেখীয় বুলি কম এতিয়া বিন্দু তিনিটা যদি একে ৰেখীয় হয় তেতিয়া হলে কি হ'ব ধৰা হল a আৰু b ৰ মাজৰ দূৰত্ব মই ভাবি ললো 5 এটো একক 5 একক আৰু b আৰু c ৰ মাজৰ দূৰত্ব মই ভাবি ললো 3 একক এতিয়া এই a আৰু c ৰ মাজৰ দূৰত্ব কিমান হ'ব a ৰ পৰা b ৰ মাজৰ যদি দূৰত্ব 5 হয় আৰু b ৰ পৰা c ৰ মাজৰ যদি দূৰত্ব 3 হয় তেতিয়াহলে a ৰ পৰা c ৰ মাজৰ দূৰত্ব কিমান হ'ব 5 + 3 কিমান হ'ব 8 একক গতিকে যদি আমাক তিনিটা বিন্দু দিয়া থাকে এটা বিন্দু সাপোজ a আছে আৰু এটা বিন্দু b আছে আৰু এটা বিন্দু c আছে গতিকে আমি কি কৰিব লাগিব ab ৰ মাজৰ দূৰত্ব উলিয়াই লম bc ৰ মাজৰ দূৰত্ব উলিয়াই লম আৰু ac ৰ মাজৰ দূৰত্ব উলিয়াই লম ab উলিয়াম bc উলিয়াম আৰু ac ৰ মাজৰ দূৰত্ব উলিয়াম যদি এই বিন্দু কেইটা একে ৰেখীয় হয় যিকোনো দুটা দূৰত্ব যদি আমি যোগ কৰি দিও তেতিয়া হলে আনটো দূৰত্বৰ সমান হ'ব যেনেকৈ এই যদি এইটো হয় যদি abc এইটো ক্ৰমতে এটা ৰেখাৰ ওপৰত থাকে তেতিয়া হলে কেনেকুৱা হ'ব এই ab আৰু bc যোগ কৰিলে আমি কি পাম ac ৰ সমান পাম এইটো হ'ব ab প্লাস এইটো হ'ব bc ইকুৱেল কিমান হৈ যাব এই ac ৰ সমান হৈ যাব গতিকে তিনিটা বিন্দু যদি একে ৰেখীয় হয় নে নহয় নিৰ্ণয় কৰিব লাগে আমি কি কৰিম তিনিটা বিন্দু আছে a b c ab উলিয়াম bc উলিয়াম ac উলিয়াম তাৰ পিছত চাম আমি যিকোনো দুটা দূৰত্ব যোগ কৰি পেলাই আনটোৰ সমান হৈছে নে নাই তো কোৱেশ্চনটো চাও কি কি বিন্দু দিয়া আছে যেহেতু বিন্দুবিলাকৰ নাম একো দিয়া নাই গতিকে আমি ধৰি লম ধৰা হল প্ৰদত্ত বিন্দু তিনিটা আমি প্ৰদত্ত বিন্দু তিনিটা abc যেনে যিয়ে নাম নধৰা কিয় মই ধৰি ললো abc সহজ হ'ব বিন্দু তিনিটা কি আছে a ৰ মান দিয়া a ৰ স্থানাংক দিয়া আছে 1 5 1,5 b ৰ স্থানাংক দিয়া আছে 2 3 আৰু c ৰ স্থানাংক দিয়া আছে -2 -11 এতিয়া আমি কি কৰিব লাগিব ab ৰ মাজৰ দূৰত্ব উলিয়াম bc ৰ মাজৰ দূৰত্ব উলিয়াম আৰু এটা ac ৰ মাজৰ দূৰত্ব উলিয়াম গতিকে প্ৰথমে আমি এটাকে লিখিলো এটাকে ab ৰ মাজৰ দূৰত্ব যেতিয়া a আৰু b ৰ মাজৰ দূৰত্ব উলিয়াব যাবা তেতিয়া হলে ab প্ৰথম বিন্দু দ্বিতীয় বিন্দু গতিকে এইটোক আমি কি ধৰি লম এইটোক ধৰি লম x1 y1 এইটোক ধৰি লম x2 y2 যেতিয়া আমি a আৰু b ৰ মাজৰ দূৰত্ব উলিয়াব গৈ আছো তো এতিয়া মই সূত্ৰটো নিলিখিলো সিধা এনসাৰটো লিখি দিলো কি হ'ব x2 - x1 গতিকে 2 - 1 হ'ব 2 - 1 হোল স্কয়াৰ প্লাস y2 - y1 y2 কিমান আছে 3 - 5 হোল স্কয়াৰ 2 - 1 1 স্কয়াৰ প্লাস 3 - 5 ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰা 5 ৰ পৰা 3 গলে 2 ডাঙৰটো আগত কি চিন আছিল মাইনাস আছিল এতিয়া -2 স্কয়াৰ এটো 1 স্কয়াৰ মানে 1 প্লাস -2 যদি স্কয়াৰ কৰা যায় -2 টো গুছিয়া যাব এটো হ'ব 4 এটো হৈ গল √5 একক এটা আমি BC ৰ মাজৰ দূৰত্ব উলিয়াও যেতিয়া B আৰু C ৰ মাজৰ দূৰত্ব উলিয়াব যাম তেতিয়া
এইটো কি হৈ যাব এই দুটাৰ মাজৰ দূৰত্ব উলিয়াই আছো এতিয়া এইটোক পাহৰি যাও এই দুটাৰ মাজৰ যেতিয়া দূৰত্ব ওলাম এইটো কিমান হ'ব এইটো কি হ'ব প্ৰথম বিন্দু x1 y1 আৰু এইটো কি হৈ যাব x2 y2 গতিকে এই দুটাৰ মাজৰ দূৰত্ব উলিয়াওতে ৰুট ওভাৰৰ ভিতৰত x2 কিমান আছে -2 x1 মাইনাস এইটো হল x2 মাইনাস x1 মানে কিমান আছে 2 হোল স্কয়ার প্লাস y2 মানে আছে -11 এইটো হল মাইনাস তাৰ পিছত কি আছে y1 মানে আছে 3 হোল স্কয়ার এইটো -2 -4 হোল স্কয়ার প্লাস -11 -3 দুটাই মাইনাস আছে গতিকে কিমান হ'ব -14 হোল স্কয়ার যদিও এতিয়াও যোগ বিয়োগত কাৰবা কনফিউজন লাগি আছে বেসিক্স ভিডিওটো চাই লবা -4 স্কয়ার কৰিলে কিমান পাম আমি 16 প্লাস এইটো হল -14 এটা -14 মানে কি 14 কে স্কয়ার কৰা কিমান হ'ব 196 এতিয়া এই দুটা আমি যোগ কৰিব লাগিল যোগ কৰিলে কিমান হ'ব যোগ কৰা 6 6 কিমান হ'ব 12 2 সেই কে মিলাই কিমান হ'ব 2 2 1 2 কক এতিয়া আমি কি উলিয়ালো চ AB উলিয়ালো BC উলিয়ালো এবাৰ কি উলিয়াব লাগিব AC উলিয়াব লাগিব আৰু তাৰ আগতে তাৰ ৰুট ওভাৰ 212 ইয়াক আমি কিবা অলপ সৰু কৰিব পাৰো নেকি বা সিম্পলিফাই কৰিব নেকি চাও গতিকে ৰুট ওভাৰ 212 আছিল ইয়াক আমি অলপ ছুটিহৰণ কৰি চাও কিবা ওলাই নে নাই 2 1 গুণ আৰু এই হৰণটো কৰোতে বহুতেই ভুল কৰে 2 1 গুণ 2 আৰু সিধাই 2 6 গুণ 12 লিখি দিয়ে মাজৰ শূন্যটো লিখিব বহুতে পাহৰি যায় গতিকে এটা এটাকে যাব লাগিব 2 1 গুণ 2 তাৰ পিছত এইটো 1 আছে এককটো হৰণ কৰিব নোৱাৰি 2 0 গুণ 0 হ'ব এতিয়াহে 1 টো এক্সট্ৰা হৈ গৈছে 1 আৰু 2 12 হৈছে 2 6 গুণ 12 তাকো 2 ৰে কৰা 2 5 গুণ 2 2 কমন হয় 2 5 গুণ 2 3 গুণ 53 হৈ গল আৰু একো নাযাব গতিকে ৰুট ওভাৰ 212 মানে কি হ'ব দুটা একে একে সংখ্যাৰ মাজৰ এটা সংখ্যা আমি বাহিৰত উলিয়াই আনো আৰু ৰুটৰ 53 থাকি যাব ইমান একক গতিকে এইটোক আমি কিমান লিখিব পাৰো 2 ৰুটৰ 53 একক বুলি লিখি দিব পাৰো তো লাষ্ট এটা বাকি আছে আৰু কোনটো বিন্দু উলিয়াব বাকি আছে AB উলিয়ালো BC উলিয়ালো এবাৰ A আৰু C ৰ মাজৰ দূৰত্ব উলিয়াব বাকি আছে যেতিয়া A আৰু C ৰ মাজৰ দূৰত্ব উলিয়াম তেতিয়া হলে মাজৰ বিন্দুটো বাদ দিয়া এইটো হল প্ৰথম বিন্দু এইটো হল দ্বিতীয় বিন্দু গতিকে এইটোক x1 y1 বুলি ভাবি ললো আৰু এইটোক x2 y2 বুলি ভাবি ললো গতিকে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াওতে x1 y1 x2 y2 এনেকৈ ভাবিলো মই বিন্দু কেইটা আকৌ লিখি লৈছো A মানে আছিল 15 C মানে আছে -2 -11 A মানে আছে 15 C হৈছে -2 -11 এতিয়া AC ৰ মাজৰ আমি দূৰত্ব উলিয়াব গৈ আছো তাইছো এইটো আছিল x2 এইটোৰ পৰা এইটো বিয়োগ কৰা -2 -1 হোল স্কয়াৰ প্লাস আকৌ এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব -11 -5 হোল স্কয়াৰ -2 -1 দুটা একে একে আছে গতিকে যোগ কৰিব লাগে সদায় -3 হোল স্কয়াৰ প্লাস এই দুটা একে একে চিন আছে কিমান হ'ব -16 হোল স্কয়াৰ তো 3 স্কয়াৰ মানে কিমান হ'ব 9 প্লাস 16 স্কয়াৰ মানে 256 এতিয়া আমি এই দুটা যোগ কৰিব লাগে যোগ কৰা কিমান পাবা যোগ বিয়োগটো জানাই হ'বলে 9 6 15 5 সেই কে মিলাই হৈ গল 6 আৰু ইয়াতে 265 তা 265ক আমি কিবা কৰিব পাৰো নেকি চাও ইয়াক আমি ছুটিহৰণ কৰো 265 5 4 গুণ 20 5 5 গুণ 25 এক্সট্ৰা কিমান আছে 1 5 5 3 গুণ 15 গতিকে এইটো একোৱে বাহিৰত নাহিব
এইটো এনেকে ৰাখি দিলো আচ্ছা এতিয়া আমি কি দূৰত্ব পালো হেতু চাও আমি AB ৰ দূৰত্ব কিমান পাইছিলো AB ৰ দূৰত্ব পাইছিলো √5 একক AB ৰ দূৰত্ব পালো √5 একক AB গল এবাৰ BC BC ৰ দূৰত্ব কিমান পাইছিলো √212 একক ইয়াতে যদিও এনেকে লিখিছিলো এনেকে নিলিখিলেও কোনো কথা নাই ৰুটৰ ভিতৰত থাকিলে তুলনা কৰিব কাৰণে ইজি হ'ব তেটো ধৰিলো BC কিমান আছে 212 একক ৰুটৰ ভিতৰত আৰু আছে AC AC ৰ মান কিমান পালো আমি এটো পালো √265 একক এটা এইখিনি আমি পালো এটা অংকৰ মাজত এইখিনি লিখিব নালাগে মই জাস্ট লিখি লৈছো এতিয়া চোৱা যিকোনো দুটা যোগ কৰি পেলাই আমি 3 নম্বৰটো সমান পাম নেকি যেনেকৈ মই উদাহৰণ এনেকৈ লৈছো কেনেকৈ পালো হয় ধৰাচোন AB ৰ দূৰত্ব আমি 3 পালো BC ৰ দূৰত্ব আমি 7 পালো আৰু AC ৰ দূৰত্ব আমি কিমান পালো 10 পালো এতিয়া চোৱা এই AB আৰু BC দূৰত্ব মিলি পেলাই AC ৰ দূৰত্ব সমান হৈছে নে নাই যেনেকৈ তেনেকৈ হ'ব পাৰে জাস্ট দুটা নাম্বাৰ মিলি পেলাই আৰু এটা সমান হ'ব লাগিব তেতিয়া আমি ক'ব পাৰিম যে এইকেইটা কি হ'ব একে ৰেখীয় হ'ব কাৰণ আগতে অলপমান আগতেই ক'লো এনেকুৱা এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব 3 নম্বৰটোৰ সমান হ'ব কোনটো পইণ্ট ক'ত আছে সেইটো আমাক নালাগে জাস্ট দুটা দূৰত্ব যোগ কৰি পেলাই 3 নম্বৰ দূৰত্বৰ সমান আমি পাব লাগে ইয়াতে চাও যিকোনো দুটা যোগ কৰিলে আমি 3 নম্বৰটোৰ সমান পাম নেকি নাপাও এই দুটা যোগ কৰিলে এইটো নাপাও মানে কোনো দুটা যোগ কৰিলে আৰু এটাৰ সমান নাপাও গতিকে আমি লিখাখিনি এনেকে লিখিম যিহেতু সো প্ৰথমে আমি এই দুটা যোগ কৰো AB আৰু BC যোগ কৰো AB + BC এই দুটা যোগ কৰিলে যদি একে ৰেখীয় হয় কোনটো সমান হ'ব লাগিব AC ৰ সমান হ'ব লাগিব আৰু যেহেতু নহয় হেতু কাৰণে আমি নট ইকুৱেল দি দিলো যেহেতু এইটো নহয় আৰু কি নহয় এবাৰ আমি এই দুটা যোগ কৰিছিলো এবাৰ এই দুটা যোগ কৰো BC + AC যদি BC আৰু AC যোগ কৰো তেতিয়া হলে 3 নম্বৰ মানে AB ৰ সমান হ'ব লাগিব যেহেতু হোৱা নাই এতিয়া আৰু কি এবাৰ এই দুটা যোগ কৰিলো এই দুটা যোগ কৰিলো এবাৰ আমি এই দুটা যোগ কৰিব লাগিব আৰু AB আৰু AC যদি যোগ কৰো তেতিয়া হলে কাৰ সমান নহব আচ্ছা AB আৰু AC যদি যোগ কৰো কাৰ সমান হ'ব নহয় ইয়াতে BC ৰ সমান নহয় এতেকে যেহেতু কোনো দুটা দূৰত্বই মিলি পেলাই আন এটাৰ সমান হোৱা নাই এতেকে A, B, C বিন্দু কেইটা বা বিন্দু তিনিটা একে ৰেখীয় নহয় ঠিক আছে এতিয়া আমি 6 নম্বৰ কোৱেশ্চনৰ ফালে আগবাঢ়ো যিবোৰ কোৱেশ্চন নালাগে সেইবোৰ কোৱেশ্চন চোৱা নাই আৰু 6 নম্বৰ কোৱেশ্চনত চাৰিটাকে বিন্দু দিয়া আছে আৰু কোৱা হৈছে যে সেই বিন্দু চাৰিটা এটা চতুৰ্ভুজৰ শীৰ্ষবিন্দু হয় মানে সেই বিন্দু চাৰিটা মিলি পেলাই এটা চতুৰ্ভুজ গঠন কৰে তে চতুৰ্ভুজ কেনেকুৱা সাপোজ এইটো এটা বিন্দু A B C D এই বিন্দু কেইটা যদি আমি এনেকৈ লগ লগাই দিও যেটো চিত্ৰ পাম হেতুকে আমি কি বুলি কম চতুৰ্ভুজ বুলি কম চতুৰ্ভুজ যেনেকুৱা তেনেকুৱা হ'ব পাৰে যে চাৰিটা বিন্দু থাকিব শীৰ্ষবিন্দু থাকিব চতুৰ্ভুজ এনেকুৱাও হ'ব পাৰে এটা বৰ্গ এটাও চতুৰ্ভুজ আয়ত বিলাকো চতুৰ্ভুজ সামন্তৰিক বিলাকো চতুৰ্ভুজ এইবিলাক সকলো কি হয় চতুৰ্ভুজ হয় তো আমাক চাৰিটাকে বিন্দু দিয়া আছে আৰু কৈছে যে সেই বিন্দু চাৰিটা চতুৰ্ভুজ গঠন কৰে আৰু সেই বিন্দু চাৰিটা যে চতুৰ্ভুজ গঠন কৰিব কেনেকুৱা ধৰণৰ চতুৰ্ভুজ হ'ব সেইটো আমাক নিৰ্ণয় কৰিব দিছে যে এনেকুৱা বৰ্গৰ নিচিনা হ'ব নে আয়তৰ নিচিনা হ'ব নে সামন্তৰিকৰ নিচিনা হ'ব কেনেকুৱা হ'ব সেইটো আমি ক'ব লাগে যে এনে সৰু মুৰাকে অলপমান কৈ দিছো যেনেকৈ যদি বৰ্গ কেতিয়া হ'ব আৰু ধৰি লোৱা আৰু সেইটো আমি চতুৰ্ভুজ বিলাকৰ নাম সদায় এনেকৈ দিব লাগে এটা সিৰিয়েলত দিব লাগে যেনেকৈ A B C D বা উল্টা ফলৰ পৰা আমি A B C D দিব পাৰো এনেকৈ কেতিয়াও নিদিবা যে A B C D এনেকৈ নাম নিদিবা কেতিয়াও নাম সদায় এটা সিৰিয়েলত দিবা A B C D নহলে ইফালৰ পৰা A B C D
আৰু চতুৰ্ভুজৰ কৰ্ণ বুলি ক'লেতো গম পোৱা ধৰি লোৱা যে এইটো এটা চতুৰ্ভুজ হয় এই চতুৰ্ভুজৰ কৰ্ণ কোন কেইটা হ'ব আৰু নামবিলাক দিলো মই A B C D কৰ্ণ হৈছে এইটো বিন্দু আৰু এইটো বিন্দু লগ লগাই পেলাই যিটো ৰেখা পালো বা ৰেখাখণ্ড পালো সেইটো হ'ল কৰ্ণ আৰু এইটো হ'ল কৰ্ণ গতিকে চতুৰ্ভুজ এটা দুটা কৰ্ণ থাকিব এই চতুৰ্ভুজটো ভাবি ললো মই বৰ্গ যদি এইটো বৰ্গ হয় তেতিয়া হলে বৰ্গৰ এই কৰ্ণ দুটা কি হ'ব সো বৰ্গৰ ক্ষেত্ৰত কি হয় ইয়াৰ গোটেই কেইটা বাহু সমান হ'ব এইটো যদি 5 সেন্টিমিটাৰ হয় এইটো 5 সেন্টিমিটাৰ হ'ব এইটো 5 সেন্টিমিটাৰ হ'ব এইটো 5 সেন্টিমিটাৰ হ'ব আৰু বৰ্গৰ ক্ষেত্ৰত এই কৰ্ণ দুটা সমান হয় ঠিক তেনেকৈ এই বৰ্গটোক যদি অলপমান আমি বেকা কৰি দিও বেকা কৰি দিয়া মানে কি ধৰাচোন বৰ্গটো এইটো আছিল অলপমান ঠেলি পেলাই এনেকৈ কৰি দিলো এইটো হৈ গ'ল অলপ বেকাহে কৰি দিছো গতিকে ইয়াৰ যি কেইটা বাহুৰ দৈৰ্ঘ্য এতিয়াও একেই থাকি যাব বাহুৰ দৈৰ্ঘ্য চেঞ্জ নহয় কিন্তু ইয়াৰ এই কৰ্ণ দুটা যে আছে সো ইয়াতে কৰ্ণ কি হ'ব ইয়াতে গোটেই কেইটা বাহু সমান হয় গতি আমি কি লিখিব পাৰো AB ইকুৱেল এটো হল AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA মানে গোটেই কেইটা বাহু সমান AB BC CD আৰু DA সমান লগতে কি হ'ব এই যেটো কৰ্ণ আছিল AC আৰু কৰ্ণ ইয়াতে কি আছে BD AC আৰু BD কৰ্ণ দুটাও সমান এটো কিহৰ কাৰণে হৈছে বৰ্গৰ কাৰণে এই কথাটো হৈছে যদি এটো ৰম্বাস বুলি ভাবিলো নামটো একেই থাকি যাব ABCD ৰম্বাসৰ ক্ষেত্ৰত চোৱা গোটেই কেইটা বাহুটো সমান হ'ব AB ইকুৱেল BC ইকুৱেল CD ইকুৱেল DA কিন্তু এই ক্ষেত্ৰত এই AC আৰু BD কৰ্ণ দুটা কি হ'ব সমান নহয় চোৱা AC কৰ্ণটো অলপমান সৰু হৈ আছে আৰু BD কৰ্ণটো কি হৈছে অলপমান দীঘল হৈ গৈছে গতি ইয়াতে লিখিম AC not equal CD কৰ্ণ দুটা সমান নহয় আৰু এই ছবিটোৰ নাম কি হয় ৰম্বাস গতিকে কেনেকুৱা ধৰণৰ এটো চতুৰ্ভুজ পাম তাৰ ওপৰত হেতু আমি চাই লম পিছত এতিয়া জাস্ট মই অলপমান পৰিচয় কৰাই দিছো বৰ্গ ৰম্বাস তাৰ পিছত আছিল আয়তো আছে আয়তৰ ক্ষেত্ৰত কি হয় ভাবি লোৱা এটো আয়ত হয় নাম মই দি দিলো A B C D এটো আয়ত আয়তৰ ক্ষেত্ৰত কি হ'ব এই বিপৰীত বাহুবিলাক সমান এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব আৰু এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব মানে ধৰা এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ হ'ব এইটো যদি 2 সেন্টিমিটাৰ এইটো 2 সেন্টিমিটাৰ হ'ব গতিকে আয়তৰ ক্ষেত্ৰত আমি কি ক'ব পাৰো AB ইকুৱেল হ'ব ইয়াৰ বিপৰীত বাহু এইটো CD আৰু এই AD ৰ সৈতে কি ইকুৱেল হ'ব AD ৰ লগত ইকুৱেল হ'ব BC এই ক্ষেত্ৰটো যদি আমি দুটা কৰ্ণ টানি দিও কৰ্ণ দুটা সমান হ'ব নে বেলেগ বেলেগ হ'ব সো AC আৰু BD কৰ্ণ দুটা কি হ'ব ইকুৱেল হ'ব আৰু এইটো ছবিটোৰ নাম হৈছে আয়ত এতিয়া যেনেকৈ আমি বৰ্গটোক অলপমান বেকা কৰি দিওতে ৰম্বাস পাইছিলো আয়তক অলপমান বেকা কৰি দিওতে কি পাম সামন্তৰিক নামৰ চিত্ৰ এটা পাম একচুয়ালি এবোৰ পিছলৈ ভালদৰে কম এনে জাস্ট অলপমান কৈ দিছো কোনটো কি হৈছে নাম মই দি দিলো A B C D এইটো ক্ষেত্ৰটো একে হ'ব ইয়াৰ যেটো বিপৰীত বাহু দুটা সমান হ'ব এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব এইটো বাহুৰ লগত এইটো বাহু সমান হ'ব গতিকে আমি ইয়াতে কেনেকৈ লিখিম AB ইকুৱেল AB মানে কোনটো AB ইকুৱেল হ'ব CD বা DC একে কথা আৰু কি ইকুৱেল হ'ব এইটো হ'ল D AD ৰ লগত ইকুৱেল হ'ব BC গোটেই কেইটা ইকুৱেল নহয় মাজত কমা দিছো মানে এই দুটা সমান আৰু এই দুটা সমান লগতে এই যি কেইটা মই কৰ্ণ টানিম এই কৰ্ণ দুটা সমান হ'ব নেকি নহয় কৰ্ণ এই কৰ্ণটো কি হ'ব অলপ সৰু হ'ব আৰু এই কৰ্ণটো অলপ দীঘল হ'ব গতিকে কৰ্ণ দুটা সমান নহয় ইয়াক আমি কি লিখিম AC not equal এই AC কৰ্ণটো not equal DB ঠিক আছে গতিকে চতুৰ্ভুজ বিলাকৰ বিষয়ে অলপমান গম পালা এতিয়া আমি চাম কোৱেশ্চনটো চাও চতুৰ্ভুজ
কেনেকুৱা ধৰণৰ হ'ব প্ৰথম কোৱেশ্চনটো লৈছো প্ৰথম কোৱেশ্চনটোত বিন্দুবিলাক আছে -1 -2 আৰু আছে 1, 0 -1 2 আৰু -3 0 গতিকে যেতিয়া আমি সমাধান কৰিব যাম তেতিয়া এই বিন্দুবিলাকৰ নাম ধৰি লওঁতে অলপমান আমাৰ ধৰি যদি লওঁ আমাৰ কোৱেশ্চনটো সলভ কৰাত ইজি হ'ব গতিকে ধৰিলো ধৰা হল প্ৰদত্ত বিন্দু চাৰিটা আমি কি বুলি ধৰিলো ABCD সবতকে ইজি হয় বাকি বেলেগ নামো ধৰিব পৰা একো প্ৰবলেম নাই ABCD বুলি মই ভাবি ললো A বিন্দুত আছে -1 -2 B বিন্দুত আছে 1, 0 C বিন্দু হল -1 2 আৰু D বিন্দু হল -3 0 ঠিক আছে গতিকে এই বিন্দু কেইটাৰ পৰা যেটো আমি চতুৰ্ভুজ পাম সেই চতুৰ্ভুজটো ভাবি লওঁচোন চতুৰ্ভুজটো এনেকুৱা হ'ব জাস্ট আমি এটা চতুৰ্ভুজ ভাবি লৈছো এনেকুৱাই হ'ব বুলি কথা নাই A B C D কাষত এনে কৰবাত জাস্ট ভাবি লৈছো যে এনেকুৱা চতুৰ্ভুজটো হয় আৰু সৰ নামটো দিতে কেনেকৈ দিবা A B C D বা A B C D এনেকৈ নামটো দিবা এতিয়া আমি দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি AB BC DC আৰু AD গোটেইকেইটা দূৰত্ব উলিয়াব লাগিব এতিয়া আমি উলাব ট্ৰাই কৰো এতিয়া AB উলিয়াম ইতিমধ্যে যেহেতু দূৰত্ব সূত্ৰ ভালেকেইটা কোৱেশ্চন কৰিলোৱে তোমালোকে লিখি ল'ব পাৰা মই প্ৰথম এটা দুটা লিখি লৈছো তাৰ পিছত অলপ সোনকালে কৰি দিম যেতিয়া আমি A আৰু B ৰ দূৰত্ব উলিয়াব যাম এইটো কি হ'ব x1 এইটো y1 এইটো x2 এইটো y2 গতিকে AB দূৰত্ব উলাওতে √over দি দিয়া সূত্ৰটো মই এতিয়া নিলিখো যেহেতু ইতিমধ্যে বহুত কেইটা কোৱেশ্চন কৰিলোৱে x2 পৰা x1 মাইনাস হ'ব x2 মানে হল 1 মাইনাস x2 মানে হৈছে 1 এই মাইনাস চিহ্নটো দিলো এটা কি আছে x1 আছে x1 কিহত আছে আকৌ -1 আছে গতিকে এতিয়াৰ পৰা এনেকৈ কৰিবা মাইনাস চিহ্ন দিয়াৰ পিছত যদি আৰু কিবা এটা মান মাইনাসত দিব লগা হৈ যায় তো সেইটো একেবাৰতে প্লাস বনাই দিবা 1 হোল স্কয়াৰ প্লাস y2 কিমান আছে 0 মাইনাস তাৰ পিছত y1 আছে -2 গতিকে যেহেতু ইয়াৰ পিছত আকৌ মাইনাস কিবা এটা মান আহিছে এটো আমি একেবাৰতে প্লাস বনাই পেলাই স্কয়াৰ বনাই দিলো এটো হল x2 মাইনাস x1 মাইনাসত আছিল যেটো মাইনাসৰ পিছত মাইনাস একেবাৰতে প্লাস বনাই দিছো হোল স্কয়াৰ প্লাস y2 মাইনাস y1 ৰ মান আছিল -2 গতিকে এটো একেবাৰতে +2 বনাই দিছো এতিয়া আমি সলভ কৰো এটো হৈ যাব 2 স্কয়াৰ প্লাস এটো আকৌ 2 স্কয়াৰ 2 স্কয়াৰ মানে 4 প্লাস 4 এটো হৈ যাব √8 একক তো √8 টো এনেকৈ থৈ দিলো এতিয়াৰ কাৰণে √ৰ পৰা কিবা সংখ্যা যদি বাহিৰত ওলাব বিচাৰা পাৰি তো জাস্ট মই √ৰ ভিতৰতে থৈ দিলো তেতিয়া তুলনা কৰোতে ইজি হ'ব আকৌ BC ৰ মান কেইটা উলিয়াব লাগে এতিয়া আৰু BC ৰ দৈৰ্ঘ্যটো উলিয়াব লাগে BC উলাওতে এইটো আৰু এইটো গতিকে এইটোক আমি x1 y1 বুলি ভাবি লম এইটো x2 y2 বুলি ভাবি ললো গতিকে মই ইয়াতে লিখা নাই তোমালোকে চাই লবা মই জাস্ট কৰি দিছো x2 minus x1 whole square plus y2 minus y1 whole square এটো হৈ যাব -2 square plus 2 square -2 square মানে কিমান হ'ব 4 হ'ব plus এটো 4 equal √8 so AB ৰ দৈৰ্ঘ্য √8 পাইছিলো আকৌ BC ৰ দৈৰ্ঘ্য কিমান পালো √8 পালো এটো একক মানে যদি ছবিটোত দেখুৱাব যাও AB হল √8 BC কিমান পালো √8 আৰু আমি কি উলিয়াব লাগিব CD বা DC উলিয়াব লাগিব একেই কথা হ'ব গতিকে DC উলাব ট্ৰাই কৰো DC ইকুৱেল DC ৰ কাৰণে সব বিন্দু কেইটা কি হৈছে এইটো আৰু এইটো বিন্দু আৰু দূৰত্ব সূত্ৰত একচুয়ালি তুমি এইটো বিন্দুক x1 y1 বুলি ভাবা বা এইটো বিন্দুক xy y1 বুলি ভাবা ৰিজাল্টটো একেই হ'ব এতিয়া এইটোৰ পৰা এইটো ধৰি লৈছো মই x2 minus x1 টো আকৌ মাইনাস আছিল গতিকে প্লাস বনাই দিলো হোল স্কয়াৰ প্লাস y2
minus y1 whole square এইটো হৈ যাব এইটো minus 2 square plus again minus 2 square to 4 plus 4 equal root over 8 একক আকৌ আমি এটা কি কি পালো ab উলিয়ালো bc উলিয়ালো cd জ্ঞান পালো আকৌ root over 8 পালো এতিয়া আমি ad উলিয়াব লাগিব ad বা da একেই বস্তু এতিয়া আমি আকৌ ad উলাব ট্ৰাই কৰো a আৰু d ধৰিলে minus 3 plus 1 whole square plus 0 minus 2 আছিল গতি একেবাৰে মই প্লাস বনাই দিছো এইটো সোৱা কিমান হ'ব এতিয়া minus 2 square plus 2 square minus 2 square করলে 4 plus 4 equal root over 8 একক এতিয়া সোৱা ইয়াতে আমি গুটেই কেটা মানে একে পালো মানে এই যেটো চতুৰ্ভুজ আছিল চতুৰ্ভুজৰ আটাই কেটা বাহুৱে সমান হয় গতি যদি এটা চতুৰ্ভুজৰ আটাই কেটা বাহুৱে সমান হয় তেতিয়া হলে সেই চতুৰ্ভুজটো কি হোৱাৰ চান্স থাকে আমাৰ প্ৰথমে মনলৈ আহিব বৰ্গ এই চতুৰ্ভুজটো বৰ্গ হ'ব পাৰে আয়ত বা সামন্ত হিলা হ'ব নহলে বৰ্গ হ'ব পাৰিব বা ৰম্বাস হ'ব পাৰিব সো বাহু কেটাহে সমান হৈছে আমাৰ ইয়াতে চাইছিলো আমি এটো সব যদি ইয়াতো বাহু কেটা সমান হয় ইয়াতো বাহু কেটা সমান হয় গতিকে এটো বৰ্গ হ'ব পাৰে ৰম্বাসও হ'ব পাৰে এতিয়া বৰ্গ আৰু ৰম্বাসৰ মাজৰ ডিফাৰেন্সটো ক'ত আহিব সো এই লাইনটো সো ইয়াতে গুটেই কেটা বাহু সমান ইয়াতে গুটেই কেটা বাহু সমান ডিফাৰেন্সটো হল ইয়াতে কৰ্ণ কেটা সমান হয় ইয়াতে কৰ্ণ কেটা সমান নহয় গতি আমি এটা কৰ্ণ ওলাব লাগিব এতিয়া যদি আমি কৰ্ণ ওলাব বিচাৰো তেতিয়া হলে কোন কেটা বিন্দুৰ মাজৰ দূৰত্ব উলিয়াব লাগিব a আৰু c ৰ মাজৰ দূৰত্ব উলিয়াব লাগিব a বিন্দু লব লাগিব c বিন্দু লব লাগিব আৰু d বিন্দু লব লাগিব b বিন্দু লব লাগিব এতিয়া আমি কৰ্ণ দুটা দূৰত্ব ওলাব ট্ৰাই কৰো গতি এই ছবিটোৰ পৰা আমি এটা কি কৰিব লাগিব কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব লাগিব ac ৰ মানে দূৰত্ব উলিয়াব লাগিব আৰু db ৰ দূৰত্ব উলিয়াব লাগিব ঠিক আছে তো এটা আমি কৰি চাও ab ৰ দূৰত্ব ac ৰ দূৰত্ব উলিয়াব লাগে গতিকে a আৰু c বিন্দু কেটাৰ স্থানাংক ললে হল সো মই লিখি লৈছো ইয়াতে a স্থানাংক কিমান আছিল -1 -2 আৰু c স্থানাংক আছিল -1 2 ঠিক আছে -1 -2 -1 2 ঠিক আছে এতিয়া x2 মানে এটো বুলি ভাবি ললো x1 মানে এটো বুলি ভাবি ললো এটো পৰা এটো মাইনাস কৰিম x2 minus x1 ত কি আছে -1 আছিল গতিকে +1 বনাই দিলো প্লাস y2 minus y1 to minus আছিল প্লাস বনাই দিলো স্কয়ার তে এটো তো 0 হৈ গল 0 স্কয়ার প্লাস 2 plus 2 4 4 স্কয়ার 0 ৰ একো কাম নাই গতিকে নালাগে লিখিব 4 স্কয়ার মানে 16 এতিয়া 16 root over 16 মানে কিমান হয় 4 একক মানে AC যেটো কৰ্ণ AC কৰ্ণৰ দৈৰ্ঘ্য আমি কিমান পালো 4 একক মানে এটো 4 একক তাৰ পিছত এতিয়া আকৌ আমি কিহৰ দৈৰ্ঘ্য উলিয়াব লাগিব কৰ্ণ সোৱা AC গল এবাৰ DB কৰ্ণ উলিয়াব লাগিব DB কৰ্ণ ওলাব ট্ৰাই কৰো DB এতিয়া DB ৰ কাৰণে আমাৰ বিন্দু কেটা কি কি আছে D বিন্দু আৰু B বিন্দু লাগিব D বিন্দু আছে -30 আৰু B বিন্দুটো আছিল 1,0 এতিয়া এই বিন্দু কেটাৰ পৰা আমি উলিয়াব লাগিব এটোক আমি x2 y2 বুলি ভাবি ললো x2 y2 আৰু এটোক x1 y1 বুলি ভাবি ললো এতিয়া সো x2 minus x1 to minus আছিল প্লাস বনাই দিলো স্কয়ার প্লাস y2 minus y1 whole square 1 plus 3 4 square plus এটো 0 square এটো আগৰ নিচিনা 16 হৈ যাব 16 মানে 4 একক এতিয়া এই চতুৰ্ভুজটো আমি কি কি পালো প্ৰথম কথাটো পাইছিলো যে গুটেই কেটা বাহু কি হ'ব ইয়াৰ সমান এটো বাহু সমান হ'ব লগতে এই কৰ্ণ কেটাও সমান হৈ গল এতিয়া বাহু কেটা সমান লগতে কৰ্ণ কেটাও সমান হলে কি হ'ব বৰ্গ আৰু ৰম্বাসৰ ভিতৰত
বাহুকেইটাও সমান হৈছে কৰ্ণ দুটাও সমান গতিকে এইটো নিশ্চয় কি হ'ব বৰ্গ হ'ব আমি ইয়াতে লিখি দিওঁ যিহেতু আটাইকেইটা বাহু সমান হৈছিল যিহেতু AB বাহু BC বাহু CD বাহু আৰু DA বাহু গোটেইকেইটা সমান হৈছে আৰু অকল একেটা সমান হোৱাই নহয় কৰ্ণকেইটাও সমান হৈছিল AC আৰু DB সমান হৈছে এতেকে এটো যেটো আমাক বিন্দু চাৰিটা দিয়া আছিল এতেকে চতুৰ্ভুজটো লিখি দিয়া চতুৰ্ভুজটো এটা বৰ্গ হ'ব বুজি পাইছা তাৰপিছত মুঠতে তিনিটা কোৱেশ্চন আছিল এটা কোৱেশ্চন কৰিলো বাকি দুটা কোৱেশ্চন তোমালোকে ঘৰতে চেষ্টা কৰি চাবা জাস্ট এইখিনি কথা মনত ৰাখিবা প্ৰথমতে তো গোটেইকেইটা বাহুৰ মান উলিয়াই ল'ব লাগিব গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য উলিয়াই ল'ব লাগিব তাৰ পিছত যদি গোটেইকেইটা বাহু সমান হয় তেতিয়াহলে বৰ্গ আৰু ৰম্বাসৰ ভিতৰত যিকোনো এটা হ'ব তাৰ পিছত আকৌ কৰ্ণকেইটা উলাই ল'বা যদি কৰ্ণ সমান হৈ যায় বৰ্গ হৈ যাব যদি কৰ্ণকেইটা সমান নহয় তেতিয়াহলে ৰম্বাস হ'ব তাৰ পিছত যদি বিপৰীত বাহুকেইটা সমান হয় মানে বিপৰীত বাহু দুযোৰ যদি সমান হয় তেতিয়াহলে কি হোৱাৰ চান্স আছে হয়তো আয়ত হ'ব নহলে সামন্তৰিক হোৱাৰ চান্স আছে এইটো সামন্তৰিক হোৱাৰ চান্স আছে তাৰ পিছত তুমি ইয়াতো কৰ্ণৰ মানকেইটা উলাই চাবা যদি কৰ্ণ দুটা সমান হয় এইটো আয়তে থাকিব আৰু কৰ্ণ দুটা যদি সমান নহয় তেতিয়াহলে ই নিশ্চয় সামন্তৰিক হ'ব তো হেকেটা ঘৰত চেষ্টা কৰি চাবা আৰু যদি কিবা প্ৰবলেম হয় তেতিয়া সুধিবা আকৌ এতিয়া নেক্সট মই 7 নম্বৰ কোৱেশ্চনলৈকে যাওঁ তোমালোকে কিতাপখন ওচৰত ৰাখিবা এটা কি হৈছে দুটা বিন্দু দিয়া আছে এই বিন্দু দুটাৰ পৰা সম দূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা কোৱেশ্চনত দুটা বিন্দু এনেভাবে দিয়া আছে এটা বিন্দু দিয়া আছে 2 -5 আৰু এটা বিন্দু দিয়া আছে -2 9 এতিয়া চোৱা যদি আমি বিন্দু দুটা ধৰি লওঁ এই বিন্দুটো ভাবি লোৱা যে ধৰি ললো মই A বুলি এই স্থানাংক কিমান হয় 2 -5 আৰু B এটা বিন্দু মানে এই বিন্দুটো মই B বুলি ভাবি ললো আৰু B স্থানাংক কিমান দিয়া আছে কোৱেশ্চনত -2 9 এতিয়া এই বিন্দু দুটাৰ পৰা সমান দূৰত্বত এটা বিন্দুৰ স্থানাংক উলিয়াব দিছে আমি ধৰি ললো সেই বিন্দুটো P নরমালি P এটা বিন্দুৰ স্থানাংক কি হ'ব x y থাকি যাব যেহেতু আমি এটা উলিয়াব লাগে কিন্তু ইয়াতে আৰু এটা কথা কৈ দিছে ইয়াতে x অক্ষৰ ওপৰত আছে বিন্দুটো x অক্ষৰ ওপৰত থকা বিন্দু দেখাত কেনেকুৱা হয় x অক্ষৰ ওপৰত যদি বিন্দু এটা থাকে অকল x ৰ মানটোহে থাকে y ৰ মান নাথাকে গতিকে আমি এটো pxy বুলি নাভাবি পেলাই কি বুলি ভাবি ললো x, 0 যে p ৰ স্থানাংক কি হ'ব x, 0 যেহেতু এই বিন্দুটো x অক্ষৰ ওপৰত আছে এতিয়া সমাধানটো এনেকৈ লিখিবা এই ডায়াগ্ৰামটো তোমালোকে কাষত কৰবাত আঁকি লবা যাতে সুবিধা হয় ধৰা হল এই যি দুটা বিন্দু দিয়া আছিল সেই দুটা বিন্দুৰ নাম কেইটাটো আমাক দিয়া নাই গতিকে আমি ধৰি লম ধৰা হল a মানে যেটো প্ৰথম বিন্দু দিয়া আছিল 2 -5 আৰু b মানে যেটো দ্বিতীয় বিন্দু দিয়া আছিল b কিমান দিয়া আছে -2 9 বিন্দু দুটাৰ পৰা সম দূৰত্বত এটা চাবা এই a আৰু b বিন্দু দুটাৰ পৰা সমান দূৰত্বত আছে p মানে এইফালে ধৰাচোন 10 সেন্টিমিটাৰ এইফালে কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব যিমানে নহওক মুঠতে এই দুটাৰ দূৰত্ব সমান হ'ব আৰু স্থানাংক জ্যামিতিত সেন্টিমিটাৰ মিটাৰ এনেকুৱাটো নাথাকে ইয়াত কি বুলি কম আমি একক বুলি কম এই ধৰাচোন 10 একক এইফালে কি হ'ব এইফালে একক হ'ব জাস্ট ধৰি লৈছো যে সমান দূৰত হ'ব লাগে মুঠতে এই দুটা বিন্দু এই ডায়াগ্ৰামটো কাষত কৰবাত আঁকি লবা তো a আৰু b বিন্দু দুটাৰ পৰা সম দূৰত্বত
x অক্ষৰ ওপৰত থকা বিন্দুটো আমি কি বুলি ভাবি লম যে p x, 0 যেহেতু এই বিন্দুটো x অক্ষৰ ওপৰত আছে প্ৰশ্নমতে কি হ'ব চোৱা যেহেতু এই p বিন্দুটো a ৰ পৰা যিমান দূৰত আছে b ৰ পৰাটো সিমানে দূৰত আছে গতিকে আমি যদি a আৰু p বিন্দুৰ মাজৰ দূৰত্ব উলাও সেই দূৰত্বটো ইকুৱেল হ'ব লাগিব কাৰ p আৰু b বিন্দুৰ মাজৰ যদি দূৰত্ব উলাও তো প্ৰশ্নমতে কি হ'ব ap ইকুৱেল bp চোৱা ap মানে a আৰু p বিন্দুৰ মাজৰ দূৰত্ব bp মানে p আৰু b বিন্দুৰ মাজৰ দূৰত্ব বা b আৰু p বিন্দুৰ মাজৰ দূৰত্ব এতিয়া a আৰু p বিন্দুৰ মাজৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব a আৰু p বিন্দু মানে এইটো হল a বিন্দু এইটো হল p বিন্দু গতিকে এইটোক আমি x1 y1 বুলি ভাবি ললো এইটোক আমি x1 y1 বুলি ভাবি ললো এইটো কি হ'ব x2 y2 গতিকে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি কেনেকৈ উলিয়াম ৰুট ওভাৰটো দিব লাগিব x2 x1 গতিকে ইয়াতে x2 মানে কিমান হৈ আছে x x1 মানে কিমান হৈ আছে 2 হোল স্কয়াৰ প্লাস y2 কিমান আছে 0 y1 কিমান আছে এইটো সো y1 কিমানত আছে -5 আছে গতিকে এই মাইনাসটো মই ইয়াতে এক্সট্ৰা কে নিলিখো এটো মই একেবাৰতে প্লাস বনাই দি পেলা এটো 5 হোল স্কয়াৰ ঠিক আছে এইখিনি হল AP ৰ কাৰণে এইখিনি দূৰত্বৰ সূত্ৰ এই ইকুৱেল সাইনটো আছে ইকুৱেল দিম এতিয়া BP ৰ কাৰণে উলিয়াব লাগিব BP মানে এইটো হল B বিন্দু আৰু এইটো হল P বিন্দু BP ৰ কাৰণে যেতিয়া উলিয়াম B ক আমি x1 y1 বুলি ভাবি ললো P x2 y2 বুলি ভাবি ললো এতিয়া যেহেতু দূৰত্ব আমি উলিয়াব লাগে দূৰত্বৰ কাৰণে ৰুট ওভাৰ চিনটো দি লোৱা x2 x1 কি হ'ব ইয়াতে x2 মানে x x1 মানে এটো কিমান হৈ আছে -2 ইয়াক মই একেবাৰতে +2 হোল স্কয়াৰ বনাই দিলো প্লাস 0 আছে ইয়াতে মানে y2 ৰ পৰা y1 মাইনাস কৰিব লাগে y2 মানে কিমান 0 y1 মানে কিমান এটো 9 হোল স্কয়াৰ এতিয়া এইখিনি আমি অলপমান সলভ কৰিব লাগিব এতিয়া চোৱা যেহেতু দুয়োফালে ৰুট ওভাৰ আছে ৰুট ওভাৰ আমি সিম্পলি উঠাই দিলো ইয়াত একো কৰিব লগা নাই ঠিক আছে এইবোৰ বেসিক্সত আমি আলোচনা কৰিম যে কেনেকুৱা ৰুট ওভাৰ বিলাক উঠি যায় যে দুয়োফালে পাৱাৰটো একে আছে জাস্ট ভাবি লোৱা দুয়োফালে যেহেতু ৰুট ওভাৰ আছে আমি উঠাই দিলো ইয়াতে কি থাকি যাব x - 2 হোল স্কয়াৰ থাকি গল প্লাস 0 + 5 কিমান হ'ব 5 5ক যদি স্কয়াৰ কৰা যায় 25 ইকুৱেল ইয়াতো কি আছে x + 2 হোল স্কয়াৰ প্লাস এই 0 - 9 এনসাৰটো কিমান হ'ব -9 ক যদি আকৌ স্কয়াৰ কৰো আমাৰ কিমান পাম 81 পাই যাম এতিয়া তোমালোকে সূত্ৰ জানা a - b হোল স্কয়াৰৰ সূত্ৰ যদি নাজানা মই এটা কাষত লিখি লৈছো সবে জানাই হলো a - b হোল স্কয়াৰ সূত্ৰটো কি হয় a স্কয়াৰ - 2ab + b স্কয়াৰ যদি ইয়াতে প্লাসত থাকিলে কি আছিল a স্কয়াৰ + 2ab + b স্কয়াৰ এইটোক আমি এতিয়া ভাঙি ল'ব লাগিব a - b হোল স্কয়াৰ টাইপ a স্কয়াৰ মানে কিমান হ'ব x স্কয়াৰ - 2 ডট ab a মানে কিমান x b মানে কিমান 2 প্লাস b স্কয়াৰ b মানে কিমান 2 হৈ আছে 2 স্কয়াৰ এইখিনি ভাঙি লিখিলে আমি এটো পালো প্লাস 25 ইমান ভাঙি নিলিখিলে কথা নাই মই সকলোৱে বুজাইকে কৈ দিছো এইফালে চোৱা x + 2 হোল স্কয়াৰ আছে a স্কয়াৰ হ'ব a স্কয়াৰ মানে কিমান হ'ব x স্কয়াৰ প্লাস টুৱাইস x মানে কিমান a মানে কিমান x টুৱাইস a b b মানে আকৌ 2 প্লাস b স্কয়াৰ b মানে 2 স্কয়াৰ প্লাস এটো কি আছে 81 আছে 81 থাকি যাওক এতিয়া চোৱা সমান চিনৰ দুইফালে এটো কি আছে x স্কয়াৰ আছে এটো x স্কয়াৰ আছে এই x স্কয়াৰ এই দুটাৰ আগত কি চিন আছে এতিয়া প্লাস চিন আছে এই x স্কয়াৰটো যদি মই এইফালে লৈ আনো মাইনাসত হৈ যাব
গতিকে x স্কয়াৰৰ পৰা x স্কয়াৰ বিয়োগ কৰিলে কিমান হৈ যাব 0 হৈ যাব গৈ থৈ পেলাই কথা এইটোৱে যে সমান চিহ্নৰ দুইফালে যদি একে একে চিন থাকে তেনেহলে মানে একে একে চিন থাকে আৰু সংখ্যা দুটা যদি সমান থাকে তেতিয়াহলে আমি হেতু কেনসেল কৰি দিব পাৰো ইয়াতে আমি কি কেনসেল কৰিব পাৰিম সো x স্কয়াৰ কেনসেল গুচি যাব তাৰ পিছত এটো কিমান আছে 2 স্কয়াৰ আছে ইয়াতো কিমান আছে 2 স্কয়াৰ আছে সলভ কৰিলে কিমান পাম 4 পাম ইয়াতে প্লাসত 4 এফালে প্লাসত 4 এই প্লাস 4 টো যদি এফালে আহি যায় কি হৈ যাব -4 হৈ যাব গতিকে সমান চিহ্নৰ দুইফালে একে সংখ্যা আৰু যদি একে একে চিন থাকে মাইনাস কেনসেল কৰি দিব পাৰো 2 স্কয়াৰ কেনসেল কৰি দিলো আৰু বাকি কি থাকি গল আচ্ছা ইয়াতে কি হ'ব সো সংখ্যাখিনি সংখ্যাৰ লগত পূৰণ হ'ব -2 আছে 2 2 গুণ 4 এটো কি আছে x আছে x টো মই ৰাখি দিলো আচ্ছা আৰু +25 অলপ ডিটেইলছতে লিখি দিছো যাতে সকলোৱে বুজি পায় এটো কিমান আছে 2 2 গুণ 4 4x প্লাসত 81 এতিয়া সো আমাৰ ভ্যালু কি হয় উলিয়াব লাগে সদায় x ৰ হে ভ্যালু উলিয়াব লাগে গতিকে যেটো নজনা বস্তু আছে হেতু আমি সদায় এটা ফালে আনিম মানে বাওফালে আনিব ট্ৰাই কৰিম এটো -4x যেনেকৈ আছে লিখিলো তে এই 4x টো ইফালে লৈ আনিলো মাইনাসত 4x হৈ গল ইকুৱেল এইফালে আগৰ পৰা কিমান আছে 81 আছে লগতে এই 25 টো মই এইফালে লৈ গলো মাইনাসত 25 হৈ গল ঠিক আছে বেসিক হয় একেবাৰে -4x মানে এই পদটো যত আছিল তাতে লিখিছো লগতে এই এই 4x টো মই সমান চিহ্ন ইফালে লৈ আনিছো হেতু কাৰণে মাইনাসত হৈ গল লগে লগে ইকুৱেল চিন দি দিছো ইয়াতে সংখ্যা কিমান আছে 81 আগৰ পৰা আছে লিখিলো আৰু তাৰ পিছত এই 25 টো এইফালে লৈ গলো -25 এইটো সো -4x যেহেতু x x একে একে আছে আৰু -4 কিমান হ'ব -8x ইকুৱেল এতিয়া 81 ৰ পৰা 25 বিয়োগ কৰা যেহেতু যোগ বিয়োগ সকলোৱে জানাই কিমান হ'ব 1 ঢালুৱা 11 11 পৰা 5 গলে 6 ইয়াতে থাকি গল 7 7 ৰ পৰা 2 গলে 5 56 -8x equal 56 তো কোৱেশ্চনটো কৰি গৈ আমি কি পালো -8x equal 56 এতিয়া আমি কিহৰ ভ্যালু উলিয়াব লাগে সো x ৰ হে ভ্যালু উলিয়াব লাগে গতিকে এই ইয়াতে সো -8 টো কি হৈছে পূৰণ হৈ আছে পূৰণ হৈ থকা সংখ্যা এটা হেফালে গলে কি হৈ যাব হৰণ হৈ যাব এইবোৰ যিসকলৰ এইবোৰ ক্লিয়াৰ নাই বেসিক্স অফ ভিডিও বিলাক চাই লবা এবাৰ তো x ৰ ভ্যালু উলিয়াব লাগে x টো ৰাখি দিলো ইয়াতে আগৰ পৰা কিমান আছে 56 ইয়াত তলত 1 আছে গতিকে 56 টো ওপৰত থাকিব -8 টো ইয়াৰ লগত কি হৈ আছিল পূৰণ হৈ আছিল যিকোনো সংখ্যা সাপোজ 7x আছে x যিকোনো আখৰৰ লগত যেটো সংখ্যা দিয়া যায় সেই সংখ্যাটো সদায় কি হৈ থাকে পূৰণ হৈ থাকে তে -8 টো ইফালে তলত গুচি গল কেনসেল কৰা 8 ৰে 56 কিমান যাব 8 7 গুণ 56 গতিকে -7 এতিয়া চোৱা x ৰ মান পালো আমি x ৰ মান পাই গলো -7 আৰু আমাক x ৰ মানটো উলিয়াব দিয়া নাই একচুয়ালি উলাব কি দিছিল এটা বিন্দুহে উলিয়াব দিছে আৰু আমি সেই বিন্দুটো ধৰি কি লৈছিলো বিন্দুটোক আমি ধৰি লৈছিলো x, 0 ইয়াতো চোৱা কি ধৰিছো x অক্ষৰ ওপৰত থকা বিন্দুটো p x, 0 গতিকে এই বিন্দুটো আমি এনসাৰ লিখিম জাস্ট x ৰ জাগাত x ৰ ভ্যালুটো বহাই দিলে হ'ল এটাকে নিৰ্ণয় বিন্দুটো কিমান হ'ব আমি নামটো ধৰিছিলো p ইকুৱেল নিদিলেও কথা নাই p আৰু x x, 0 আছিল এটো গতিকে x ৰ জাগাত কিমান হ'ব -7, 0 এটো হৈ গল নিৰ্ণয় বিন্দুটো আমাক যেটো x অক্ষৰ ওপৰত থকা বিন্দুটো চোৱা x অক্ষৰ ওপৰত থাকিলে বিন্দুটো অকল x ৰ মানটোহে থাকে y মান নাথাকে এতিয়া আমি 8 নম্বৰ কোৱেশ্চন লৈকে আগবাঢ়ো 8 নম্বৰ কোৱেশ্চনটো আছে তোমালোকে কিতাপত চাই লোৱা y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p আৰু q মানে দুটা বিন্দু দিয়া আছে সেই বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব বুলি কৈছে 10 একক হ'ব বুলি কৈছে গতিকে বিন্দু কেইটা আমাক দিয়া আছে এটা আছে p বিন্দু আছে 2 - 3 আৰু
কিউ বিন্দু আছে 10y কোৱেশ্চনত সুধিছে কি y মান উলিয়াব দিছে আৰু লগতে কন্ডিশনটো এনেকুৱা দি দিছে যে এই p আৰু q ৰ মাজৰ দূৰত্ব কিমান হ'ব লাগিব 10 একক মানে এনেকুৱা এটো p বিন্দু এটো q বিন্দু p আৰু q ৰ মাজৰ দূৰত্ব কিমান হ'ব লাগিব 10 একক ঠিক আছে তো যিহেতু বিন্দুবিলাকৰ নামও দিয়া আছে গতি আমি নাম সাম এবাৰ ধৰিব নালাগে সিম্পলি সমাধানত কি লিখিবা চোৱা যিহেতু p মানে কিমান 2 - 3 আৰু q কিমান হয় 10y বিন্দু দুটাৰ মাজৰ দূৰত্ব ইকুৱেল কিমান বুলি কৈছে 10 একক এতেকে আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব আমি কেনেকৈ বুজাও জাস্ট নাম কেটা ক'লে হ'ল pq মানে কি বুজাব p আৰু q বিন্দুৰ মাজৰ দূৰত্ব গতিকে pq ইকুৱেল কিমান বুলি কৈছে আমাক 10 একক সিম্পল কথা pq দূৰত্ব কিমান বুলি কৈছে 10 একক হ'ব বুলি কৈছে এতিয়া আমি এই pq দূৰত্ব সূত্ৰ ইউজ কৰি পেলাই pq দূৰত্বটো উলিয়াব লাগিব ইকুৱেল 10 একক বুলি দিয়া আছে তে p আৰু q বিন্দু দুটাৰ কাৰণে x1 y1 x2 y2 আমি উলিয়াব গৈ আছো আচ্ছা এতিয়া সূত্ৰ মতেটো গম পোৱা ইমান সময় বহুত কেটা কোৱেশ্চন কৰিলে যেতিয়া এটোৰ পৰা এটো বিয়োগ কৰিব লাগিব গতিকে x2 মাইনাস এটো x1 হোল স্কয়াৰ প্লাস y2 মানে এটো y2 ৰ মান কিমান হয় y হয় y2 মাইনাস y1 ত কিমান আছে -3 আছিল প্লাস বনাই দিলো হোল স্কয়াৰ এতিয়া চোৱা এইবোৰ বেসিকছত চাই লবা যদি কিবা বুজি নোপোৱা এইফালে যে ৰুট ওভাৰ আছে আমি যদি সমান চিনৰ দুয়োফালে স্কয়াৰ কৰি দিও মানে যদি বৰ্গ কৰি দিও এইফালে যদি বৰ্গ কৰি দিও স্কয়াৰটো গুচি যাব আৰু এইফালে বৰ্গ কৰিলে কিমান হৈ যাব 10 ৰ জাগাত 100 হৈ যাব মানে দুইফালে আমি স্কয়াৰ কৰি দিলো সেই কথাখিনি লিখিব দৰকাৰ নাই নিলিখিলেও কথা নাই এইফালৰ পৰা আমি মানে ৰুট ওভাৰটো উঠাই দিলো কিমান থাকি যাব 10 ৰ পৰা 2 গলে 8 8 স্কয়াৰ প্লাস এটো জি আছিল তাকে লিখি ললো ইকুৱেল আমি কি হৈছে দুইফালে স্কয়াৰ কৰিছো বস্তুটো মই অলপমান ভাঙি দিছো যদি কোনোবাই বুজি পোৱা নাই এইফালে আছে √2 আচ্ছা √4 আছে ইকুৱেল এইফালে আছে y ঠিক আছে এতিয়া আমি কি কৰিছো দুয়োফালে স্কয়াৰ কৰিছো মানে √4 স্কয়াৰ ইকুৱেল y স্কয়াৰ √4 ক যেতিয়া স্কয়াৰ কৰিম এই স্কয়াৰ √2 কেনসেল গুচি গৈ পেলাই কি হৈ যাব 4 ইকুৱেল এইফালে y স্কয়াৰ থাকি যাব ঠিক তেনেকুৱা এইফালে দুইফালে যেতিয়া আমি স্কয়াৰ কৰিলো এইফালে √2 কেনসেল গল আৰু এইফালে স্কয়াৰ হৈ গল 10 স্কয়াৰ হৈ গলে ভ্যালুটো হৈ যাব 100 এতিয়া 8 স্কয়াৰ মানে কিমান হ'ব 64 প্লাস এইখিনি আমি আগৰ নিচিনাকে ভাঙো a + b হোল স্কয়াৰ ফৰ্মত এটো হল a স্কয়াৰ প্লাস টুৱাইস 2 লিখিলো a মানে y ডট b মানে 3 প্লাস b স্কয়াৰ b মানে কিমান হৈছে 3 3 স্কয়াৰ ইকুৱেল এইফালে 100 এ থাকি গল এতিয়া চোৱা আমাৰ ভ্যালু কি হয় উলিয়াব লাগে y ভ্যালু উলাব লাগে গতিকে জিবিলাকত y আছে সেইবোৰ আমি এটা ফালে ৰাখিম ঠিক আছে তো কত y আছে এটো y স্কয়াৰ প্লাস এই টাৰ্মটো আমি ইয়াতে ৰাখিছো আৰু এই টাৰ্মটো কিমান হ'ব 2 সংখ্যাখিনি সংখ্যাৰ লগত পূৰণ হ'ব 2 3 গুণ 6 6y তাৰ পাছত ইকুৱেল দি দিয়া এইফালে কি আছে আগৰ পৰা 100 আছে লগতে ইয়াৰে এই সংখ্যাটো আৰু এই সংখ্যাটো আমি কি কৰিম সমান চিনৰ বেলেগ ফালে লৈ যাম এই 64 টো হিটো পাৰে গুচি গলে কিমান হৈ যাব মাইনাসত 64 আৰু এই 3 স্কয়াৰ মানে 9 টো হিটো পাৰে গুচি গলে -9 তো y স্কয়াৰ প্লাস 6y যেনেকুৱা আছে থৈ দিলো ইকুৱেল 100 ৰ পৰা 64 গলে কিমান হ'ব এইবোৰ যোগ বিয়োগখিনি কৰি লোৱা যোগ বিয়োগ নিজৰ হিচাপতে কৰিব পৰা মই ইয়াতে কৰি ললো যেনিবা
100 আছে প্লাছত গতিকে 100 টো থৈ দিলো আৰু এই যি দুটা মাইনাস আছে সেই দুটা কৰি ললো 64 আৰু 9 যোগ কৰিলে কিমান পাবা 73 এতিয়া সাইটো মই লাইনটো লিখি ললো 100 মাইনাস এই মাইনাসৰ খিনি কৰি ললে কিমান হৈ গল 73 এইফালে আছিল y স্কয়াৰ প্লাস আছিল 6y y স্কয়াৰ প্লাস 6y ইকুৱেল এইফালে আছিল 100 মাইনাস 73 তো y স্কয়াৰ প্লাস 6y ইকুৱেল 100 ৰ পৰা 73 গলে হৈ যাব তোমাৰ টুৱাইস 27 এতিয়া y ৰ মান উলিয়াব লাগে তোমালোকে দ্বিঘাত সূত্ৰ দ্বিঘাত যেটো আছিল তোমালোকৰ দ্বিঘাত সমীকৰণ চেপ্টাৰটো পঢ়িছা তাতে উৎপাদক বিশ্লেষণ আছিল তাৰ পিছত দ্বিঘাত সূত্ৰও আছিল যিকোনো এটা নিয়মত তুমি y ৰ মানটো উলিয়াব পাৰা মই তোমালোকক উৎপাদক বিশ্লেষণটো অলপমান কৈ দিছো তাৰ কাৰণে কি কৰিব লাগিব গোটেইখিনি ভ্যালু ইফালে লনা y স্কয়াৰ প্লাসত 6y আছে মাইনাস 27 ইকুৱেল 0 এই যেটো 27 ইফালে আছিল ইফালে লৈ আনিলো তা উৎপাদক বিশ্লেষণ হলো মই ইয়াতে অলপমান কৈ দিছো সো উৎপাদক বিশ্লেষণত কি কৰিব লাগে দ্বিঘাত সমীকৰণ যেটো চেপ্টাৰ আছে তাতে ভালদৰে কম ইয়াতে অলপমান কৈ দিছো y স্কয়াৰ লগত কিমান পূৰণ হৈ আছে 1 এই 1 আৰু 27 তুমি পূৰণ কৰি ল'ব লাগে आंसर কিমান হ'ব 27 আৰু যদি চিন বিলাক চাও প্লাসে মাইনাসে কিমান হৈ যাব -27 এতিয়া আমি এই 27 ৰ উৎপাদক বিলাক উলিয়াব লাগে 27 ৰ উৎপাদক বিলাক কি হ'ব প্লাস মাইনাস চিন চাব না লাগে জাস্ট উৎপাদক বিলাক উলাব ট্ৰাই কৰা 1 ৰ লগত 27 তাৰ পিছত 2 ৰ লগত কিবা পূৰণ কৰিলে 27 পাম নেকি নাপাও 3 ৰ লগত 3 9 27 তাৰ পিছত 4 5 6 7 8 9 বাকি এনেকুৱা একো সংখ্যা নাই যেটো লগত পূৰণ কৰিলে আমি 27 পাও গতিকে কি জোৰা পালো সংখ্যাৰ 1 আৰু 27 3 আৰু 9 এতিয়া এইটো জোৰ বা এইটো জোৰৰ সংখ্যাবোৰৰ পৰা যোগ বা বিয়োগ কৰি পেলাই আমি এই মাজৰটো পাব লাগে মাজৰ মানে 6 পাব লাগে তো কোনটোৰ পৰা যোগ বা বিয়োগ কৰি পেলাই আমি এই মাজৰখিনি মানে 6 পাব পাৰিম সোৱা কেনেকে পাম এই দুটাৰ মাজতো কোনো সম্ভৱে নহয় 3 আৰু 6 ৰ পৰা আমি পাম যদি তুমি আচ্ছা এতিয়া 6 পাবৰ কাৰণে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 3 ৰ পৰা যদি 9 বিয়োগ কৰা কিমান হৈ যাব -6 কিন্তু আমাক -6 নালাগে কিহত আছে সোৱা 6 টো প্লাসত আছে গতিকে 9 ৰ পৰা 3 বিয়োগ কৰিলে 6 হ'ব আৰু এই এক্সাক্ট লাইনটো মানে এইখিনি আমি ইয়াতে লিখিম ইয়াতে সোৱা y স্কয়াৰ এইখিনি সোৱা এই বস্তুটো কিমান হৈছে 9 -3 9 ৰ আগত কি আছে প্লাস ইয়াতে আমি এইখিনিয়ে ইয়াতে লিখিব লাগে প্লাসত 9 আৰু মাইনাসত 3 আৰু কিহক ভাঙিছো আমি +6 ক হে ভাঙিছো মানে এইখিনিক ভাঙি পেলাই আমি এইখিনি কৰি আছো গতিকে y আছিল 6 কে ভাঙি পেলাই 9 - 6 3 কৰিলো y যে আছিল y লিখি দিবা ইয়াতে y স্কয়াৰটো গল 6y ক ভাঙি পেলাই আমি এইখিনি পালো আৰু -27 আছে ইকুৱেল 0 এটো লিখি দিলো দ্বিঘাত সমীকৰণৰ চেপ্টাৰটোত ভালদৰে হ'ব এইবোৰ তাৰ পিছত কি কৰিব লাগে এই দুটাৰ পৰা তুমি কমন ল'ব লাগে আৰু এই দুটাৰ পৰা কমন ল'ব লাগে এই দুটাৰ পৰা কমন সোৱা প্ৰথমে সংখ্যা সোৱা কিবা কমন আহিব নেকি ইয়াতে তো 1 আছে ইয়াতে 9 আছে গতিকে সংখ্যা একো আহাৰ কথা নাই ইয়াতে এতিয়া আখৰ সোৱা কিবা কমন আহিব নেকি y কেইটা আছে ইয়াতে দুটা আছে y এটা আছে এতিয়া এটা y ইয়াৰ পৰা এটা y আহিব ইয়াৰ পৰা এটা y কমন আহি যাব কমন আহাৰ পিছত ব্ৰেকেটৰ ভিতৰত কি থাকি যাব ইয়াতে দুটা y আছিল দুটা y পৰা এটা y হে আহিছে গতিকে এটা y ইয়াতে আছে প্লাস চিন আছে প্লাস লিখা ইয়াতে 9 আছিল 9 ৰ পৰাটো একো আহা নাই গতিকে 9 থাকি গল y আছিল y ৰ পৰা y আহি গৈছে বাকি একো নাই আখৰ গতিকে এটো ক্লোজ কৰি দিয়া এইখিনি হৈ গল তাৰ পিছত আমি এইখিনি পৰা ল'ব লাগে প্ৰথমে যেটো চিন বয়া মাইনাস চিন পাইছো গতিকে মই মাইনাস চিনটো লৈ ললো এতিয়া নাম্বাৰছ মানে সংখ্যা ইয়াতে 3 আছে ইয়াতে 27 আছে 3 আৰু 27 ৰ পৰা কি কমন আহিব আৰু কমন মানে পূৰণ হিচাপত কমন আহে বস্তুটো এনেকুৱা 3 মানে কিমান হয় 1 পূৰণ 3 27 মানে কিমান লিখিব পাৰো আৰু
9 পূৰণ 3 9 3 গুণ 27 এই 3টো ইয়াতো আছে না গতিকে এই 3টো আমি কমন লম 3টো কমন লম আৰু আখৰ চোৱা কিবা আহিব নেকি ইয়াতে y আছে ইয়াতে y নাই গতিকে আখৰ একো নাহে তে 3টো যেতিয়া কমন ললো ইয়াতে কিমান থাকি গল y থাকি গল আৰু ইয়াতে চোৱা এই চিনটো কি হয় মাইনাস গতিকে ইয়াতে ডাইৰেক্টলি মাইনাস বহাই নিদিবা যেহেতু আমি কমন লৈ আছো ইয়াতে যেটো চিন আমি আগতে লৈ লৈছো সেইটো চিনৰ লগত এইটো পূৰণ কৰিলে আমি এইটো পাব লাগিব এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো পাব লাগিব চোৱা গতিকে ইয়াতে কি দিব লাগিব আমি প্লাস মাইনাসে প্লাসে মাইনাস হৈ যাব গতিকে ইয়াতে আমি প্লাস চিন দিব লাগিব 27 27 পৰা 3 আহিছে বাকি কিমান আছে 9 আছে গতিকে 9 ইয়াতে লিখি দিলো ব্ৰেকেট ক্লোজ ইকুৱেল 0 এইখিনি কৰা হোৱাৰ পিছত চোৱা y + 9 আৰু ইয়াতে পদ দুটা হৈ আছে এইখিনি এটা পদ এইখিনি এটা পদ এই দুটাৰ পৰা y + 9 কমন আহিব এতিয়া ইয়াৰ পৰা আহি গল ইয়াৰ পৰা আহি গল y + 9 কমন আহি গল বাকি কি থাকি গল এইখিনিৰ পৰা যদি y + 9 টো ইয়াতে আহি গল বাকি কি আছে y বাকি ইয়াতে কিমান থাকি গল -3 ইকুৱেল 0 এতেকে চোৱা দুটা এইখিনি আৰু এইখিনি এটা পদ ইয়াতে এইখিনি এটা পদ দুটা সংখ্যা বুলি ভাবিলো দুটা সংখ্যা পূৰণ কৰি পেলাই আমি এনসাৰটো কিমান পাইছো 0 পাইছো গতিকে হয়তো প্ৰথম সংখ্যাটো 0 হ'ব নহলে দ্বিতীয় সংখ্যাটো 0 হ'ব কথাটো এনেকুৱা হয় শূন্যৰ লগত যদি 5 পূৰণ কৰা এনসাৰ 0 পোৱা 5ৰ লগত যদি শূন্য পূৰণ কৰা তথাপি এনসাৰটো 0 পোৱা যায় গতিকে হয়তো প্ৰথম সংখ্যাটো 0 হ'ব নহলে দ্বিতীয় সংখ্যাটো 0 হ'ব যদি পূৰণ কৰি পেলাই আমি এনসাৰটো 0 পাওঁ এতেকে কি লিখিবা এতেকে y + 9 ইকুৱেল 0 এইখিনি ইকুৱেল 0 হ'ব বা এইখিনি পিছৰখিনি y - 3 ইকুৱেল 0 ইয়াৰ পৰা y মান উলিয়াব লাগে y ৰাখি দিয়া ইকুৱেল প্লাসত 9 টো সেইফালে যদি গুচি যায় এইফালে যদি লৈ না -9 আৰু ইয়াৰ পৰা y টো যদি ৰাখি দিও ইকুৱেল -3 যদি সেইফালে গুচি যায় প্লাসত 3 হৈ গল আচ্ছা মান পাই গলো এতেকে y মান কিমান হৈছে -9 বা y মান 3 তোমালোকে পাইছা কি জানি দ্বিঘাত সমীকৰণ এটাৰ যেটো চলকৰ মান সদায় দুটা পোৱা যায় হেতু কাৰণে আমি y মান দুটা পাইছো এতিয়া আমাৰ কোৱেশ্চনটো একচুয়ালি কি আছিল y মান নিৰ্ণয় কৰিব লাগে এতেকে y ইকুৱেল কি হ'ব পাৰে -9, 3 y মান দুটা হ'ব পাৰে ঠিক আছে যদিও কিবা প্ৰবলেম পোৱা আৰু উৎপাদক বিশ্লেষণ যদি কিবা প্ৰবলেম পোৱা খুদিবা এইটো এটা দ্বিঘাত সমীকৰণ আছিল দ্বিঘাত সমীকৰণটোৰ পৰা আমি যে এই চলকৰ মান চলক মানে কি y মানটো যে উলালো এই নিয়মটোক কয় উৎপাদক বিশ্লেষণ আৰু দ্বিঘাত সূত্র আছে সেইবোৰ এতিয়া যোৱা নাই আচ্ছা মুঠতে উৎপাদক বিশ্লেষণত যেটো মান পালো এনেকে উলাই ললো এই কোৱেশ্চনটো তোমালোকে যদি বিচাৰা অন্য ধৰণে কৰিব পাৰা প্ৰথম লাইনটো মই লিখি লৈছো সো এটা প্ৰথম লাইনটো কি আছিল এইখিনি এই এক্সাক্ট লাইনটো মই আৰু এবাৰ লিখি লৈছো চাবা এটা আছিল ৰুট ওভাৰ ভিতৰত 10 - 2 হোল স্কয়াৰ প্লাস y + 3 হোল স্কয়াৰ ইকুৱেল 10 তো এইটো কেনে হৈ যাব 8 স্কয়াৰ প্লাস y + 3 স্কয়াৰ ইকুৱেল 100 এইখিনি আগতে কোৱা গল তাৰছত মই অকল এইখিনি ৰাখি দিলো y + 3 হোল স্কয়াৰ ইকুৱেল এইফালে 100 আছে 8 স্কয়াৰ টো কিমান হৈ যাব 64 হৈ যাব তো 64 টো মই এইফালে লৈ গলো তো y + 3 হোল স্কয়াৰ 100 ৰ পৰা 64 গলে কিমান হ'ব 36 হ'ব এতিয়া চোৱা এই স্কয়াৰ পাৱাৰটো যদি সমান চিনৰ বেলেগ ফালে গুচি যায় কি হৈ যায় ৰুট ওভাৰ হৈ যায় যি কোনো এটা পাৱাৰটো যেতিয়া স্কয়াৰ থাকিব সেইফালে গলে ৰুট ওভাৰ হৈ যায় এইবোৰ বেসিকছত ভালদৰে ক্লিয়াৰ কৰি দিম বাৰু কথা নাই এতিয়া y + 3 যদি মানটো আমি উলাব যাও কি হৈ যাব এই স্কয়াৰটো সেইফালে গলে ৰুট ওভাৰ হৈ গল তাৰপিছত y + 3 ইকুৱেল এতিয়া যি কোনো বস্তু ৰুট ওভাৰত কি থাকে সদায় দুটা ভ্যালু থাকে প্লাস মাইনাস ইয়াতে কিমান হ'ব প্লাস মাইনাস 6 হ'ব কাৰণ চোৱা
6ক যদি স্কোয়াৰ কৰি কিমান হ'ব 6 পূৰণ 6 36 হ'ব আকৌ -6ক যদি স্কোয়াৰ কৰো -6 ইনটু -6 মাইনাস মাইনাস প্লাস হৈ যাব আৰু গৈ থৈ কিমান হৈ যাব 36 এ হৈ যাব গতিকে ৰুট ওভাৰ যেতিয়া আমি 36 ৰ ভ্যালু উলাম সদায় দুটা ভ্যালু পাম প্লাস মাইনাস 6 তো এতিয়া আমি অকল y ৰ ভ্যালুটোহে উলিয়াব লাগে y ইকুৱেল এইফালে কি আছে প্লাস মাইনাস 6 আছে প্লাস মাইনাস 6 বাকি a প্লাসৰ 3 টো এইফালে গুচি গল কি হৈ যাব -3 এতেকে y ৰ ভ্যালু আমি দুটা পাম কি পাম এবাৰ যদি আমি প্লাসত 6 লও 6 -3 বা y ইকুৱেল কিমান হ'ব এবাৰে মাইনাসৰ 6 টো ললো -6 -3 তো y ইকুৱেল কিমান হৈ যাব 6 ৰ পৰা 3 গলে 3 থাকি গল আৰু ইফালে y ইকুৱেল -6 -3 কিমান হ'ব -9 তাকে y আমি দুটা মান পালো y ইকুৱেল 3, -9 ঠিক আছে তো এনেকেও কৰিব পাৰি গতিকে কৰি দিলো এটো অলপমান শৰ্ট মেথড হয় যিয়ে বুজি পোৱা কৰিব পাৰে আৰু নহলে লং মেথড যেটো কৰি দিলো হেতু চাব পাৰা তোমালোকৰ যদি যিকোনো কোৱেশ্চনতো কিবা ডাউট থাকে তোমালোকে সুধিবা যিকোনো একদম সৰু মুৰা কথা হলেও তোমালোকে সুধিবা একো প্ৰবলেম নাই মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু ভালদৰে পঢ়ি থাকিবা ঠিক আছে আৰু বাকি দুটা কোৱেশ্চন আছে বাকি দুটা কোৱেশ্চন মই নেক্সট ভিডিঅত তোমালোকক বুজাই দিম ঠিক আছে